বুধবাৰে নগাঁও জিলা নিৰ্বাচনী কাৰ্যালয়ত উপস্থিত হৈ স্মাৰকপত্ৰ প্ৰদান সদৌ অসম উলেমা কাউন্সিলৰ বিষয়ববীয়া ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ নামত প্ৰকৃত ভাৰতীয় হাৰাশাস্তি নকৰিবলৈ আহ্বান ভুৱা অভিযোগকাৰীক চিনাক্ত কৰা আৰু নিকা স্বচ্ছ ভোটাৰ তালিকা প্ৰস্তুত কৰিবলৈ দাবী উলেমা কাউন্সিলৰ ২৬ৰ সাধাৰণ নিৰ্বাচনৰ প্ৰাক্ষণত ৰাজ্যত চলি আছে ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভোটাৰ তালিকাৰ সংশোধনীক কেন্দ্ৰ কৰি উত্থাপন হৈছে বহু অভিযোগ ভুৱা অভিযোগকাৰীয়ে জীৱিত ব্যক্তিকো মৃত্যুৰ অথবা সন্দেহজনক ব্যক্তি বুলি আবেদন কৰি ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰাৰ অভিযোগত বুধবাৰে নগাঁও জিলা নিৰ্বাচনী বিষয়াক সাক্ষাৎ কৰে সদৌ অসম উলেমা কাউন্সিলৰ বিষয়ববীয়াই নগাঁও নিৰ্বাচনী বিষয়াৰ জৰিয়তে মুখ্য নিৰ্বাচনী বিষয়ালৈ স্মাৰকপত্ৰ প্ৰদানৰ জৰিয়তে কাউন্সিলৰ দাবী শুদ্ধ আৰু স্বচ্ছ ভোটাৰ তালিকা প্ৰস্তুত হওক বিদেশীৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি নকৰিবলৈও নিৰ্বাচনী বিষয়াক দাবী সদৌ অসম উলেমা কাউন্সিলৰ নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন পথতবা লাইভ আপোনাৰ আজি আহিলে নগাঁও নিৰ্বাচনী বিষয়ত কিহৰ কাৰণে সমগ্ৰ অসম জুৰি এছআৰ প্ৰক্ৰিয়া চলি আছে আৰু সেই প্ৰক্ৰিয়াৰ সংক্ৰান্তত ইতিমধ্যে সমগ্ৰ অসমতে বিভিন্ন জিলাসমূহত আমি দেখা পাইছোঁ যে এই এছআৰ প্ৰক্ৰিয়াৰ যোগেদি সাধাৰণ জনতাৰ ওপৰত ভুৱা অভিযোগকাৰীৰ যোগেদি হাৰাশাস্তি কৰি থকা হৈছে মানসিকভাৱে শাৰীৰিকভাৱে মানুহখিনি এতিয়া হেৰেছমেণ্টৰ বলি হ'ব লগা হৈছে আৰু একাংশই ক'ব বিচাৰিছে যে বৈধ ভাৰতীয় নাগৰিকসকলক অবৈধ বাংলাদেশী বুলি কৈ বা নানান ধৰণৰ এনেকুৱা অপব্যাখ্যা কৰি তেখেতলোকৰ ওপৰত মানসিকভাৱে তেওঁলোকৰ প্ৰেছাৰ কৰা হৈছে গতিকে সেই হেতুকে আমি আজি উলেমা কাউন্সিল অফ অসমৰ ফালৰ পৰা মুখ্য নিৰ্বাচনী আয়োগ দিছপুৰলৈ নগাঁও জিলা নিৰ্বাচনী বিষয়াৰ যোগেদি আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ আৰু এই স্মাৰকপত্ৰত আমি মুখ্য নিৰ্বাচনী বিষয়াগৰাকীক আমি অৱগত কৰিব বিচাৰিছোঁ যে আমি নিৰ্বাচনী বিষয়াগৰাকীৰ যোগেদি আমি এখন স্বচ্ছ আৰু নিকা আমি এখন ভোটাৰ তালিকা আমি আশা কৰিছোঁ আৰু আমি আশা কৰিছোঁ যে অনাগত যি আমাৰ এই এছআৰ প্ৰক্ৰিয়াৰ যোগেদি বিভিন্ন জেগাত মানুহখিনি যি হাৰেছমেণ্টৰ বলি হ'ব লগা হৈছে তাৰ কাৰণে এটা সুস্থ বাতাবৰণ পৰিৱেশ সৃষ্টি কৰিব লাগে অসম চৰকাৰ তথা নিৰ্বাচনী বিষয়াই এটা সুস্থ বাতাবৰণ সৃষ্টি কৰিবৰ কাৰণে আমি নিৰ্বাচনী বিষয়াক আজি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ আৰু আমিও নিবিচাৰোঁ যে বাংলাদেশী মুক্ত বা বিদেশী মুক্ত বা এই নিৰ্বাচন ভোটাৰ তালিকাৰ মাজত কোনো ধৰণৰ সন্দেহযুক্ত বা বাংলাদেশী মানুহৰ নাম আমি নিবিচাৰোঁ আমি এইটো স্পষ্ট কথা কিন্তু বাংলাদেশীৰ নামত অযথা বিশেষভাৱে মিয়া মুছলমানসকলক যদি হেৰেছমেণ্ট কৰা হয় আমি তাক দুখ পাইছোঁ গতিকে আমি নিৰ্বাচন আয়োগক তেখেতলোকৰ যি কাৰ্য ইয়াৰ স্বচ্ছতা আৰু সম্পূৰ্ণ নিকা ভাৱমূৰ্তিৰে কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ